এক গুৰুত্বপূৰ্ণ খবৰ মাকুম অশোকনগৰৰ এগৰাকী 60 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এটি প্ৰায় 7 বছৰীয়া কিশোৰী। বৃদ্ধগৰাকীৰ নাম ভুৱন বস বুলি জানিব পৰা গৈছে। কিশোৰীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এনে ঘৃণনীয় কাণ্ড কৰাৰ অভিযোগ স্থানীয় লোকৰ। বৰ্তমান কামনাৰ বলি হোৱা কিশোৰী চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইপিনে অভিযুক্ত বৃদ্ধগৰাকীক গ্ৰেপ্তাৰ কৰিছে স্থানীয় মাকুম আৰক্ষীয়ে। মই দেখিছোঁ মানুহটো ঘৰৰ পৰা ওলাই আহিছে, মানে ছোৱালীজনী ঘৰৰ পৰা ওলাই আহিছিলে। তাৰপিছত মই গৈ পেলাই চালোঁ, ছোৱালীজনীক সুধিলোঁ কোন আহিছিলে, তো কৈছে আহিছিলে, কৈছে মানুহটো আহিছিলে বুলি ক'লে দেই। তাৰপিছত কিবা খাবলৈ দিলে নি কৈছোঁ, তো কৈছে নাই, দেখাইছে এনেকৈ পৰিছিল। তাৰপিছত বিচনা দেখিছোঁ তেলৰ বটল এটা পৰি আছে। মোক তেলৰ বটলটো কোনে থলে, কৈছে তাই থলে ক'লে। কৈছোঁ ইয়া কৰিছিল, তাৰপিছত বাৰকত দেখাইছে এনে কৰিছিলোঁ বুলি। তাৰপিছত মই বাইদেউ এজনীক মাতি আনিছোঁ, তাৰপিছত মাকক মাতি আনিছোঁ। দোকানৰ ওচৰতে, দোকান পৰা ওচৰতে এই বাইদেউজনী মোক ফোন কৰিলে। এই বাইদেউজনী তাৰপিছত গৈ চালোঁ, এটা সৰু বাচ্চা 6 বছৰ হ'ব, ছোৱালীজনী 6-7 বছৰ। গৈ কেনে চোৱাৰ পিছত চালোঁ যে তাক কিবা বেয়া কাম কৰিছে। বেয়া কাম ভূপেন বস বুলি কেনে আমাৰ গাঁৱতে থাকে, গাঁৱৰ ওচৰত মানে ঘৰত ভূপেন বস আহি কেনে মাক দেউতাকৰ কামত যায়। মানুহজনৰ 60 বছৰমান হ'ব। মাকটো আপোনাৰ কামত যায়, বাপেকৰ কামত যায়, বাচ্চাটো ঘৰত এনেই খেলি থাকে। কেতিয়াবা আমাৰ দোকানত আহে, ক'ৰবাত আহে, কি কয় গৈ কিনে তাৰপিছত সি মাতিলে, বাইদেউজনী মাতিলে। গৈ কিনে চালোঁ যে অৱস্থা নাই মানে ঘৰত আপোনাৰ কিবা বেয়া কাম মানে পূৰা গম পোৱা গৈছে। আৰু মই ইমান কেমেৰাত এইবিলাক কথা ক'ব নাজানো, বাকী পুলিচে তদন্ত কৰি কিনে ওলাব আৰু। কিন্তু বহুত দুখ লগা কথা এটা হ'ল। বাকী বাইদেউ ক'ব আৰু কি হৈছে। মাকুমৰ পৰা জিতু কুমাৰ ডেকাৰ ৰিপৰ্ট, ডেইলি 24।